বৰপেটা সত্ৰ পাইছোঁ আহি আৰু ইয়াতে আমাৰ খুৰাই ধুনীয়াকৈ এইবিলাক পিচি আছে নিমখ আৰু খুৰা নিমখটো কিয় দিব লাগে? নিমখটো কৰিব লাগে শংকৰদেৱৰ জমাই আৰু মাধৱদেৱক ৰাজাই যে বন্দী কৰি ৰাখিছিল। শংকৰদেৱৰ জমাটো মাৰি পেলালা। মাধৱদেৱে যেতিয়া আইভা দিয়ে তেন্তে নিমখৰ চৰু এটা সোণাৰ চৰু এটা ৰূপাৰ চৰু এটা দিছে। সোণা ৰূপা নানি নিমখৰ চৰুটো আহিছে। নিমখটো দি ভকতক দিয়ে ভকতক দিয়ে আৰু সেইটো কাৰণে ভকতৰ সমাজত লাগেও নিমখ। বলক আমি এতিয়া সত্ৰলৈ যাওঁ আৰু গাড়ীখন ইয়াতে আছে আৰু এইটোৱে লৈছে চবে আৰু আমি গৈ আছোঁ এয়া সত্ৰ। এইটো আমি সত্ৰত আহিছোঁ আৰু ইয়াতে লিখা আছে আপোনালোকে চাওক শ্ৰী শ্ৰী শংকৰদেৱ থান পাত বাউসী সত্ৰ। এয়া ৰং ধুনীয়া কৰি আছোঁ। প্ৰৱেশ আহিছোঁ আৰু ফুৰাও আহিছে চাগে যিহেতু পাট বাউসী সত্ৰলৈ আহিছোঁ বৰ্তমান আৰু ইয়াতে বোলে শংকৰদেৱৰ যিখিনি মিউজিয়াম আছে আৰু মিউজিয়ামখিনি আমি দৰ্শন কৰিম। ইয়াতে কিবা অনুষ্ঠান আহি আছে নেকি? একদম পূৰা কাম বনত লাগি আছে যে কেতিয়ালৈকে হ'ব এইটো? হোলীত হ'ব ন? 4 তাৰিখে আৰু 4 নে 3 তাৰিখে এনেকুৱা মানতে হ'ব। পূৰা কামত লাগি আছে আৰু সেইটো অলপ ভিতৰত পৰিৱেশটো আপোনালোক কোনে বনাই আছে এইখন মন্দিৰটো নতুন বনাইছে চাগে দেই। ধুনীয়া এটা পৰিৱেশ। এইটো বনাই দিছে দৌল। সেইটো হৈছে মিউজিয়াম। ইয়াতে দিব লাগিব নেকি? দেখিছে কৈ আহিলোঁ আৰু এতিয়া আমি চাম মিউজিয়াম মানে কি তাতে শংকৰদেৱৰ মানে গোটেইখিনি তথ্য আছে সেইখিনি দেখুৱাব বুলি কৈছে আৰু সেইখিনি চাম আৰু বৰ্তমান মই বেক কেমেৰা কৰি দেখুৱাই দি আছোঁ। চাওকচোন এইটো হৈছে কি কালীনন্দী আই বাসগৃহ বোলে সেইটো আৰু ধুনীয়া মানে যিহেতু ফাকুৱাত মানে ইয়াত ফাকুৱা উৎসৱত মানে হেৰি হ'ব কিবা পাতিব সেইটো কাৰণে ধুনীয়াকৈ হেৰি কৰি ৰাখিছে আৰু চাওকচোন হয়তো কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ইয়াতে থাকিব মন গৈছে ন? হয় হয় ঠিক আছে। সেয়া চাওক মই অলপ ধুনীয়া বনাই আছে দেই, ভাল লাগিছে কিন্তু পৰিৱেশ। দীপক দা ক'ত আহি আছোঁ হয়নে? একদম মানে কি বৰপেটা সত্ৰত মানে ভাল লাগিছে কিন্তু সকলোবিলাকে আহি আছে। প্ৰথম আমি গেটত সোমাই যে দেখিছিলোঁ পাট বাউসী সত্ৰ, এয়া হৈছে শ্ৰী পাট বাউসী সত্ৰ। যিহেতু ফাকুৱা আহি আছে একদম মানে পূৰা চাওকচোন সুন্দৰ পৰিৱেশ আৰু যদি ইয়াতে কোনোবা মানে বহুত আগতে যদি আহিছিলে গতিকে এতিয়া মোৰ এই ভিডিঅ'টাই যদি দেখিছে আকৌ নিশ্চয় আহিব। একদম নতুন ৰূপান্তৰত মানে নিৰ্মিত হৈ আছে না, যিহেতু ফাকুৱা আহি আছে আৰু এনেও মানে চৰকাৰে যিহেতু গুৰুত্ব দিব আৰু তেতিয়া নিশ্চয় ভাল হ'ব। আহিছোঁ আৰু চাওক ইয়াতে আমি জাগিৰোডৰ পৰা আহিছোঁ। ইয়াতে উৎসৱ মানে ফাকুৱাতে হয় আৰু ডাঙৰ ফাকুৱা বুলিবলৈ কোনো যিমান দেশত থাকক আহিবই লাগিব। মূল্য ফ্ৰী আৰু হয় ফাকুৱাৰ বাগৰ ফাকুৱাৰ
ঠিক আছে বাৰু হেৰি এই যে পুখুৰী কেইটা যে কৃষ্ণ যে কালিৰ ওপৰত যে হেৰি কৰি আছিলে